জামগুৰিহাটৰ টুপিয়া কিক বক্সিং একাডেমীৰ বৃহৎ সফলতা। গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত কংফু প্ৰতিযোগিতাত পদক অৰ্জন ছগৰাকী প্ৰশিক্ষাৰ্থীৰ। জামগুৰিহাটৰ টুপিয়া কিক বক্সিং একাডেমীৰ ছগৰাকী ছাত্ৰ-ছাত্ৰীয়ে গুৱাহাটীৰ কলাক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা নেশ্যনেল মাৰ্চেল আৰ্টছ গেম 2024ৰ কংফু প্ৰতিযোগিতাত চিলভাৰ আৰু ব্ৰঞ্জ লাভ কৰিবলৈ সক্ষম হৈছে। हिरन अधिकारी। हिरन? ओ हिरन अधिकारी। तुम कहाँ गए थे खेलने? गुवाहाटी। गुवाहाटी पे? क्या मिला तुमको? सेकेंड। कितना केजी में फाइट किया था? 20 में। नमस्ते, मेरा नाम तक्षित छेत्री में चौथी ब में पढ़ता हूँ। कौन सा स्कूल? मेरा स्कूल का नाम केंद्रीय विद्यालय नंबर 1 तेजपुर। अच्छा। मेरा गेम गुवाहाटी कला क्षेत्र में हुआ था। अच्छा। तो क्या जीता तुम? मैं गोल्ड मेडल। मेरा गेम वेस्ट बंगाल के लड़के के साथ हुआ था। श्री दृष्टिदेव और मैं अष्टम माনৰ ছাত্ৰী। मोर स्कूलर नाम टुपिया पाँचगाँव एकाडेमी और मोर घर टुपिया बेतगुड़ी। मैं 28 तारिखे गुवाहाटी গৈছিলো। তাত नेशनल खेल आছিলে। তাত মই থাৰ্ড হৈ আহিছো। আচ্ছা। কোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছিল? মোৰ নাগালেণ্ডৰ লগত পৰিছিল। কি পাইছা? ব্ৰঞ্জ। গ্লোবেল ইণ্টাৰনেশ্যনেল মাৰ্চেল আৰ্টছ ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত কংফু প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰি টুপিয়া কিক বক্সিং একাডেমীৰ মুঠ 9 গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজৰে ছগৰাকীয়ে পদক অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। সীমা দেৱী, মই টুপিয়া একাডেমিক শিকাওঁ। টুপিয়া একাডেমিক শিকাওঁ। 50 জন ষ্টুডেণ্ট আছে, ল'ৰা ছোৱালী। এতিয়া আজি ৰৌমাৰী একাডেমিত আহিছোঁ। এতিয়া আমাৰ ক্লাবৰ পৰা গৈছে 6 জন। ক'ত খেল হৈছিলে? আমাৰ কলাক্ষেত্ৰ গুৱাহাটীত। তাৰপিছত 27, 28, 29 তাৰিখে হৈছিলে। 6 জন মানে আমাৰ পাৰ্টিচিপেট কৰিছিলে ছোৱালী। 3 জন গোল্ড আৰু 1জন চিলভাৰ, 2জন চিলভাৰ আৰু 1টা ব্ৰঞ্জ। আপুনি কিমান বছৰৰ পৰা জড়িত হৈছে এই খেলৰ লগত? মই হ'ল 12 বছৰ। 12 বছৰ। আপুনি আৰু ক'ত প্ৰশিক্ষণ দিয়ে? মই গভৰ্ণমেণ্ট স্কুলত শিকাওঁ সেল্ফ ডিফেন্স। কি ক'ব এই সেল্ফ ডিফেন্সৰ ক্ষেত্ৰত কি ক'ব? মাৰ্চেল আৰ্টটো কিমান প্ৰয়োজনীয়? বহুতে প্ৰয়োজন ছোৱালীসকলৰ কাৰণে। বহুতে মানে এতিয়া আজিকালি বাহিৰতো বহুত বেয়া মানে কাণ্ড হৈ আছে। সিহঁতৰ যদি ছোৱালীক এইটো শিকে মাৰ্চেল আৰ্ট বহুত ভাল ছোৱালীৰ কাৰণে। এতিয়া পৰ্যন্ত এইটোৱে ক'ব বিচাৰিছোঁ যে চবেই শিকি মানে নিজৰ সেল্ফ ডিফেন্সটো বেমাৰ আজাৰ হওক মানে বাহিৰত ওলোৱা হওক বা যি মানে ছোৱালীৰ কাৰণে প্ৰটেক্টৰ কাৰণেও বহুতেই ভাল। সেল্ফ ডিফেন্স বহুতে সহায় কৰে আৰু সেইকাৰণে শিকিব মই আহ্বান জনাওঁ। উল্লেখ্য যে টুপিয়া কিক বক্সিং একাডেমীৰ প্ৰশিক্ষক নাৰায়ণ শৰ্মা আৰু সীমা শৰ্মাই বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক বিগত বহু বছৰ ধৰি এই প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। কংফু তথা কিক বক্সিং প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশত সহায় হয় বুলি জানিবলৈ দিছে প্ৰশিক্ষক নাৰায়ণ শৰ্মাই। হয়, মই প্ৰথমতে চেনেলটোক মই ধন্যবাদ দিব বিচাৰিছোঁ যে আমাৰ 27, 28, 29 তাৰিখে গুৱাহাটী কলাক্ষেত্ৰত অল মাৰ্চেল আৰ্ট চেম্পিয়নশ্বিপ অনুষ্ঠিত হয়। আমাৰ গ্লোবেল ফেডাৰেশ্যনৰ আণ্ডাৰত বিক্ৰম কুমাৰ সিং তেখেত ফাউণ্ডাৰ হয়। গতিকে তেখেতৰ আণ্ডাৰত এই 3দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াতে মোৰ 23 জনে খেলিছিলে। 23 জনৰ শোণিতপুৰ, বিশ্বনাথ আৰু ওদালগুৰি 3খন ডিষ্ট্ৰিক্টৰ পৰা 23 ষ্টুডেণ্ট খেলিলে। তাৰে 12 জন ফাৰ্ষ্ট, 9 জন ছেকেণ্ড, 2জন থাৰ্ড ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। আমাৰ 9 জনৰ পৰা 6 জন। হয়। কেইজন ফাৰ্ষ্ট? আমাৰ ফাৰ্ষ্ট 4 জন, ছেকেণ্ড 2জন, থাৰ্ড এজনে পাইছে। কিমান বছৰৰ পৰা আপুনি এইটোৰ লগত জড়িত? মোৰতো 30 বছৰ হৈ গ'ল মাৰ্চেল আৰ্ট লাইনত। হয়। আপোনাৰ পৰিয়াল পোহপাল ইয়াৰে? হয়। কিমান মান পাৰ্টিচিপেট কৰিছিলে? তাতে 750 পৰা 800 হৈছিলে। কোন ষ্টেটৰ? এইটো নৰ্থ ইষ্টৰ চব আছিলে, লগতে উৰিষ্যা, কৰ্ণাটকা, তামিলনাডু, কেৰেলা, দিল্লী, মুম্বাই এনেকৈ মানে 16খন ৰাজ্যই জইন কৰিছিলে এইখন খেলত। আমি এই মাৰ্চেল আৰ্টছ কিয় শিকিব লাগে? এইটো নিজৰ সেল্ফ ডিফেন্স, বডি ঠিক থাকে, বেমাৰ আজাৰ নহয়। গতিকে তাৰ কাৰণে মই চবকে আহ্বান কৰোঁ যে তেওঁলোকে আহি শিকক। অকল মাৰ্চেল আৰ্ট বুলি নহয়, যিকোনো গেম খেলিব লাগে, কাৰণ আজিকালি জানেই বেমাৰ আজাৰ বহুত বেছি। গতিকে সেই হিচাপে অলপ শিকি
উল্লেখ্য যে যুৱকসকলৰ উপৰিও যুৱতীসকলৰ বাবে কিক বক্সিং আত্মৰক্ষাৰ অন্যতম কৌশল বুলি জনাইছে প্ৰশিক্ষক কেইগৰাকীয়ে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট।